নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এপিএছচিৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত পৰীক্ষাৰ প্ৰশ্নকাকত ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত এপিএছচিৰ ইংৰাজীৰ লগতে অসমীয়া ভাষাত সকলো বিষয়ত প্ৰশ্ন থাকিব কাইলৈৰ পৰা অনুষ্ঠিত হ'ব এপিএছচিৰ মূল পৰীক্ষা পুনৰবাৰ জনাইছো এপিএছচিৰ পৰীক্ষাক লৈ এয়া ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাত পৰীক্ষাৰ প্ৰশ্নকাকত ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত এপিএছচিৰ ইংৰাজীৰ লগতে অসমীয়া ভাষাত সকলো বিষয়ত প্ৰশ্ন থাকিব কাইলৈৰ পৰা অনুষ্ঠিত হ'ব এপিএছচিৰ মূল পৰীক্ষা এবাৰ মানৱ সমাজক লজ্জালত কৰা ঘটনা সংঘটিত হৈছে ধিঙৰ এখন গাঁৱত সংঘটিত হৈছে জঘন্য আৰু হৃদয় বিদাৰক ঘটনা এখন গাঁৱতে 20 গৰাকীতকৈ অধিক বয়োজ্যেষ্ঠ মহিলাক ধৰ্ষণ ডকাইতৰ প্ৰথমে লুটপাট তাৰ পিছতে মহিলাক ধৰ্ষণ কৰে ডকাইতৰ গেঙে জোৱা নিশাও এঘৰত লুটপাট চলাই বৃদ্ধাক ধৰ্ষণ কৰে ডকাইতৰ দলে স্প্ৰে মাৰি বৃদ্ধাক অচেতন কৰি প্ৰথমে লুটপাট ডকাইতৰ আৰু তাৰ পিছতে অচেতন অৱস্থাত দলবদ্ধ ধৰ্ষণ কৰে 60 ঊৰ্ধৰ বৃদ্ধাক বৰ্তমান নগাঁও সিভিল হস্পিটেলত জীৱন মৃত্যুৰে যুঁজিছে ভুক্তভোগী বৃদ্ধাগৰাকীয়ে উল্লেখযোগ্য যে বিগত 3 মাহত ধিঙত প্ৰায় 20টাতকৈ অধিক লুটপাটৰ ঘটনা সংঘটিত হৈছে স্প্ৰে গেঙে সংঘটিত কৰিছে আটাইকেইটা লুটপাটৰ ঘটনা অধিকাংশৰ ঘৰতে লুটপাটৰ পিছত যুৱতী মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে একেটা নিশাই সংঘটিত হৈছে দুটাকৈ পৰিয়ালক লুটপাট স্প্ৰে গেঙৰ এই স্প্ৰে গেঙৰ এই ঘটনা সংঘটিত হৈছে আৰু ইয়াত এটা গভীৰ ষড়যন্ত্ৰ নিহিত থকাৰ কথা উল্লেখ কৰা হৈছে অন্য সম্প্ৰদায়ৰ লোকে এই কামবোৰ কৰিছে আৰু মূল উদ্দেশ্য হৈছে এই সকল লোকক সেই অঞ্চলৰ পৰা খেদি পঠিওৱা এনে এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন হৈছে ডকাইতে বিষাক্ত স্প্ৰে ব্যৱহাৰ কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হয় 5 জনকৈ লোক ধিং আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী কেইবাটাও পৰিয়াল ইতিমধ্যে ঘটনা সন্দৰ্ভত ধিং থানাত 4টা গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে ধাৰাবাহিক লুটপাট তথা ধৰ্ষণৰ পিছতো স্প্ৰে গেঙক গ্ৰেপ্তাৰত ব্যৰ্থ হৈছে ধিং আৰক্ষী এই ভয়ংকৰ ঘটনাৰ পিছতো স্প্ৰে গেং সন্দৰ্ভত কোনো ক্লু নাই আৰক্ষীৰ হাতত নগাঁও আৰক্ষীৰ ব্যৰ্থতাত এতিয়া শংকিত হৈ পৰিছে ধিংবাসী মানৱ সমাজক লজ্জানত কৰা অতি জঘন্য ঘটনা এইখন অসমৰ ধিঙত সংঘটিত হৈছে তাকো এটা দুটা নহয় ধাৰাবাহিকভাৱে প্ৰায় 20টা ঘটনা সংঘটিত হৈছে অভিযোগ উত্থাপন কৰা অনুসৰি অন্য সম্প্ৰদায়ৰ লোকে এই লোকসকলক তাৰ পৰা খেদাৰ বাবে এই গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ধিঙৰ এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য আৰু হৃদয় বিদাৰক ঘটনা বিগত কেইবা মাহত একেখন গাঁৱতে 20 গৰাকীতকৈও অধিক বয়োজ্যেষ্ঠ মহিলাক ধৰ্ষণ কৰিছে ডকাইতে প্ৰথমে লুটপাট চলাই তাৰ পিছতে মহিলাক ধৰ্ষণ কৰে এই ডকাইতৰ গেংটোৱে জোৱা নিশাও এঘৰত লুটপাট চলাই বৃদ্ধাক ধৰ্ষণ কৰিলে ডকাইতৰ দলে স্প্ৰে মাৰি বৃদ্ধাক অচেতন কৰি প্ৰথমে লুটপাট ডকাইতৰ আৰু তাৰ পিছতে অচেতন অৱস্থাত দলবদ্ধ ধৰ্ষণ কৰে 60 ঊৰ্ধৰ বৃদ্ধাগৰাকীক বৰ্তমান নগাঁও সিভিল হস্পিটেলত জীৱন মৃত্যুৰে যুঁজি আছে ভুক্তভোগী বৃদ্ধাগৰাকীয়ে বিগত 3 মাহতেই ধিঙত প্ৰায় 20টাতকৈ অধিক লুটপাটৰ ঘটনা সংঘটিত হৈছে স্প্ৰে গেঙে সংঘটিত কৰিছে আটাইকেইটা লুটপাটৰ ঘটনা অধিকাংশৰ ঘৰতে লুটপাটৰ পিছত যুৱতী মহিলাক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে একেটা নিশাই সংঘটিত হৈছে দুটাকৈ পৰিয়ালক লুটপাট এই স্প্ৰে গেঙৰ দ্বাৰা এই ঘটনা সংঘটিত হৈছে ডকাইতে বিষাক্ত স্প্ৰে ব্যৱহাৰ কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈছে 5 জনকৈ লোক ধিং আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী কেইবাটাও পৰিয়াল আৰু 4টা গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে কিন্তু ইমানৰ পাছতো আৰক্ষী ব্যৰ্থ হৈছে এই স্প্ৰে গেঙক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত গোটেই ধিং অঞ্চলতে এটা স্পেচৰ উপদ্ৰৱ হৈ আছে গতিকে এই উপদ্ৰৱটো নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ আমাৰ মহিলাসকলে কৈছে যে ইয়াতে চুৰটো কৰিছে লগতে অলপ মানে অপকৰ্ম কৰিছে বুলি কৈছে য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে প্ৰত্যেক ঘৰ মানুহতে তাতে সত্ৰ মাটি এইখন খলগুৰি সত্ৰ এইটো বৰ ডাঙৰ কথা হৈছে নাৰী নিৰ্যাতনটো
আপোনালোকেও জানে, আমিও জানো। অনতি পলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈও মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ। অপকৰ্ম হৈছে ঘৰৰ সা সামগ্ৰী মানে গোটেই লণ্ড বন্ধ হৈ আছে, গোটেই বস্তু লৈ গৈছে। তাৰমানে সম্পত্তি যিমান আছিল চব লৈ গৈছে। আৰক্ষী বাদ দিয়ক, আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে। আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে, স্প্ৰে মাৰিছিলে। সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ধিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে। মানুহজনীক উভতাই পঠিয়াই দিছে। তেন্তে আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে। আমি 4জন ব্যক্তি ইতিমধ্যে এৰেষ্ট কৰা হৈছে, তেওঁলোকৰ পৰা ৰিকভাৰীও কৰা হৈছে, স্প্ৰেও আমি পাইছোঁ। কিন্তু এতিয়া তেওঁলোকেতো জেলতে আছে। মই আজিও ৰাতিপুৱাই খবৰ কৰিছোঁ, যেতিয়া খবৰটো পালোঁ যে জেলতে আছে। কিন্তু এতিয়া হয়তো নতুন গেং কোনোবা ফৰ্ম কৰিব পাৰে। তাৰ কাৰণে আমি আকৌ নতুনকৈ তদন্ত কৰিব লাগিব। যি তিনিজনক ধৰিছিলে তেওঁলোকৰ স্বীকাৰোক্তি কিবা পাইছিল নেকি যে আচলতে বাহিৰৰ পৰা ধৰা হৈছে? আৰু এজন ব্যক্তি ইয়াত জড়িত আছে। আৰু এজন ব্যক্তি জড়িত আছে এইটো কেছত। আমি এজনক ধৰিব পৰা নাই। তেওঁ ইয়াৰে নহয়, ৰূপহীহাটৰ হয়। গতিকে তেওঁক ধৰিলে আৰু যদি কিবা তেওঁৰ লগত আৰু কিবা নতুন গেং আছে তেতিয়া আমি গম পাম। আপোনালোকে যিকেইজন ব্যক্তি ধৰিছিলে, যিকেইজন চোৰ সন্দেহ কৰি আপোনালোকে কৰায়ত্ব কৰিছিলে, সেইকেইজন কিন্তু ধিঙৰ দাঁতি কাষৰীয়া অঞ্চলৰ নহয়, জুৰিয়াৰ হয়। মই এইমাত্ৰ ক'লোঁ আপোনাক যে যিজন মেইন কিংপিং আছিলে ইয়াৰে গোটেই বস্তুটো যিটো মানে গেছটো বনায়, সেইজন ৰূপহীহাটৰ হয়। গতিকে ইয়াতে আহি পেলাই কৰা তাত নকৰিব পাৰে, হয়তো ধিঙত আহি পেলাই কৰিছে। গতিকে সেইজন ধৰিব পাৰিলে আৰু যদি কিবা গেং আছে আমি গম পাম। ফলকৰিত যিটো ঘটনা হৈছে, নিচেই কাষতে এটা আউটপোষ্ট আছে, তাৰপিছতো পেট্ৰলিঙৰ ব্যৱস্থা নাথাকে নেকি? যিদিনাখন কালি ঘটনা হৈছে, ৰাতি 3টা বজালৈকে আমাৰ পেট্ৰলিঙো আছিলে। VDP মানুহে পেট্ৰলিঙো পাইছে। আৰু VDP মানুহে এইটোৱে তথ্য দিছিলে যে গুলজাৰ হুছেইন যিজন আমি কালি উঠাই আনিছোঁ, তেওঁ ৰাতি 3:30 বজাত তাতে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা দেখা পাইছে। গতিকে VDPয়ে ইনফৰ্মেশ্যনতে আমি গুলজাৰ হুছেইনক আইডেণ্টিফাই কৰিবলৈ সক্ষম হৈছোঁ। নহ'লে যিজন মহিলা ভুক্তভোগী তেওঁ আমাক তথ্য একো দিব পৰা নাই, কাৰণ তেওঁ নিজে অসুস্থ হৈ আছে। মুঠতে ধাৰাবাহিক লুটপাট ধৰ্ষণৰ পিছতে ধিঙত উত্তাল প্ৰতিবাদো সাব্যস্ত কৰা হৈছে। ছাত্ৰ সন্থাৰ উদ্যোগত ৰাইজ তথা ব্যৱসায়ী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধিং বজাৰত ৰাজপথ আবদ্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ধিংবাসীক নিৰাপত্তা প্ৰদানৰ দাবীত প্ৰতিবাদ দল সংগঠনৰ। লগতে ধিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন কৰাৰ দাবী। সংখ্যালঘু অধ্যুষিত অঞ্চলত ধাৰাবাহিক অপৰাধ সংঘটিত হোৱাক লৈ সকলো উদ্বিগ্ন। ধাৰাবাহিক লুটপাট ধৰ্ষণৰ কাণ্ডই ৰাজ্য জোকাৰিছে। প্ৰতিবাদকাৰীয়ে অন কেমেৰা বৰ্ণনা কৰিলে জঘন্য কাহিনী। আমাৰ সাংবাদিক মুজামিল হকৰ এক ৰিপৰ্ট আছে, আগবঢ়াইছোঁ। ধিং ছাত্ৰ সন্থাৰ উদ্যোগত ডিংবাহী ৰাইজ তথা ব্যৱসায়ী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰাজপথ অৱৰোধ কৰিছে। ৰাজপথ অৱৰোধ কৰি পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই তেখেতৰ ওচৰলৈ আহিম, প্ৰতিবাদকাৰীসকলৰ ওচৰত আহিম। কি ক'ব আপোনালোকে, কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে? হয়, আমি এই ক্ষেত্ৰত প্ৰতিবাদ কৰিছোঁ যে বিগত কিছুদিন ধৰি ধিঙৰ আশে পাশে যিবোৰ অঞ্চলত আছে তাত আপোনাৰ এই স্ল' পয়জন যিবোৰ স্প্ৰে ব্যৱহাৰ কৰি ঘৰ লুটি আছে। আৰু এই ক্ষেত্ৰত আৰক্ষী একেবাৰে নিমাত। হয়, আৰু তাৰ কাৰণে আপোনালোকে আজি ৰাজপথ অৱৰোধ কৰি পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু কোনে কোনে অৱৰোধ কৰিছে? হয়, আমি বাধ্য হৈ, আমি অতিষ্ঠ হৈ আজি ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ ধিংবাসী ৰাইজ আজি ৰাজপথ অৱৰোধ কৰিছোঁ। আৰু অনাগত দিনতো এই কাৰ্যসূচী চলি থাকিব। আপোনালোকৰ দাবী কি থাকিব? 24 ঘণ্টাৰ ভিতৰত যে বৰ্তমান যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে ধিং থানা, তেওঁ বদলি হ'ব লাগিব, নতুন বিষয়া আহিব লাগিব। আৰু আমাক নিৰাপত্তা লাগে। বিষয়াজনক কিয় বদলি কৰিব লাগে? কাৰণ তেওঁ কোনো ধৰণৰ ইয়াত আমাক নিৰাপত্তা দিব পৰা নাই, কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। তেওঁকে তেওঁ ব্যৰ্থ এগৰাকী আৰক্ষী বিষয়া। তেখেতৰ কোনো কামেই নাই ধিঙৰ যেন তেওঁলোকে এই ৰাইজৰ যেন কিবা তেখেতে কিবা প্ৰটেকশ্যন দিব, আমি তেখেতক তেনেকৈ প্ৰটেকশ্যন দিয়া তেখেতক দেখাই নাই, তেনেকৈ দিবই নোৱাৰে তেখেতে। সেইকাৰণে তেখেতে ব্যৰ্থ। তেখেতৰ লগত গোটেই ষ্টাফটো বদলি কৰিব লাগে। গোটেই ষ্টাফটো ইমিডিয়েট 24 ঘণ্টাৰ ভিতৰত সিহঁতে বদলি কৰিব লাগে। আমি এইটোকে ক'ম যে স্পেচৰক 24 ঘণ্টাৰ ভিতৰত কাৰায়ত্ব কৰিব লাগে আৰু ধিংবাসীক মানে নিৰাপত্তা প্ৰদান কৰিব লাগে। আৰু এইটো কৰাৰ কাৰণে প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি ভাবোঁ। ধিঙৰ ড্ৰাগছৰ প্ৰচলনটো অত্যাধিক হোৱাৰ মূলতে হ'ল আমাৰ মানে প্ৰশাসন যন্ত্ৰটো মানে একদম বিফল। সেইকাৰণে তেওঁলোক সফল হৈছে। প্ৰশাসন কমপ্লিটলি বিফল হৈছে।
স্প্ৰে শ্বুৰ কৰায়ত্ব কৰাত কমপ্লিটলি বিফল হৈছে আৰু ড্ৰাগছৰ ইয়াত ৰমৰমীয়া বেয়া চলি আছে গতিকে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু ৰাইজক সুৰক্ষা প্ৰদান কৰিব লাগে হয় ইয়াত প্ৰতিবাদকাৰীসকলে এটা দাবী জনাইছে যে ঢিং থানাৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আছে এই বিষয়াগৰাকীক অতি সোনকালে ইয়াৰ পৰা বদলি কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত বদলি কৰিব লাগে বদলি কৰি পেলাই ইয়াত নতুন এজন আৰক্ষী বিষয়াক নিযুক্তি দিব লাগে আৰু ঢিংবাহী ৰাইজক নিৰাপত্তা প্ৰদান কৰিব লাগে তিনিদিন হৈ গ'ল কিন্তু তিনিদিনৰ পিছতো সন্ধান উলিয়াব পৰা নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ নিখোজ বিশিষ্ট সংগীত শিল্পীগৰাকীৰ সন্ধানত পুনৰ ব্ৰহ্মপুত্ৰত অভিযানত নামিছে NDRF আৰু SDRF আজি চতুৰ্থ দিনা পলাশবাৰী শুৱালকুছি ধুবুৰী আৰু গোৱালপাৰাৰ কেইবাটাও স্থানত একেলগে অভিযান চলাইছে SDRFৰ দলে গুৱাহাটীৰ সমান্তৰালকৈ ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুতো চলিছে SDRFৰ অভিযান ধুবুৰী SDRFৰ এটা দলে ব্ৰহ্মপুত্ৰত চলাইছে অভিযান ধুবুৰী ঘাটৰ পৰা ভাৰত বাংলা সীমান্তলৈকে নদী পথেৰে ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলাইছে SDRF বাহিনীয়ে ধুবুৰীৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰীত নিখোজ সংগীতজ্ঞ ৰমেন বৰুৱাক বিচাৰি অভিযান চলোৱা হয় হাতশিঙিমাৰীত ব্ৰহ্মপুত্ৰত দুদিন ধৰি অভিযান চলাই আছে হাতশিঙিমাৰী আৰু মানকাছৰৰ SDRFে কিন্তু তাৰ পাছতো এতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাই ক'ত গ'ল ৰমেন বৰুৱা হিয়া এতিয়াও নুবুজা সাথৰ হৈ আছে এতিয়াও ৰহস্য ঘন হৈ আছে সাধাৰণতে কিবা কাৰণত যদি ব্ৰহ্মপুত্ৰত পৰিলহেঁতেন ব্ৰহ্মপুত্ৰত সন্ধান চলোৱাৰ পিছদিনা বা দুদিন পাছত হয়তো পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে বিভিন্ন সময়ত যেহেতু কেৱল এটা স্থানতে অভিযান চলাই থকা নাই বিভিন্ন স্থানত গৈ অভিযান চলাইছে SDRFে সেয়েহে পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে যদি ব্ৰহ্মপুত্ৰতে পৰা নাই তেনেহ'লে ক'ত গ'ল বিশিষ্ট সংগীত শিল্পীগৰাকী তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আনফালে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাৰ কিছু মন্তব্য শুনাব বিচাৰিছো কি কয় তেওঁ আমাৰ সবৰে হেতুৱে প্ৰাৰ্থনা এতিয়া মোৰ দেউতাক লৈ কি বিতৰ্ক ওলাইছে কি নাই ওলোৱা হেতু মোৰ ক্লেৰিফিকেশন নাই মোৰ কিন্তু মই এটা কথাই বিচাৰিছো যে যোনখিনি মানুহে যি কাম এইবিলাক কৰি আছে কিবা ৰিউমাৰ্স ওলাইছে কিবা ওলাইছে মোৰ কথা কৈছে মোৰ এটাই প্ৰাৰ্থনা যে মানুহটো ঘূৰি আহাটো চেষ্টা কৰিব লাগে এনেকুৱা এটা কাম কৰক যোন মানুহখিনিয়ে ধৰক এই ভিডিঅ' হওক বা এই লিখাখিনিত যোনে যোনে যি কমেণ্ট দি আছে সেই মানুহখিনি এইটো কামত ব্যস্ত হওক যে ক'ৰবাত যদি ৰমেন বৰুৱাক দেখিছে ৰমেন বৰুৱাক ঘূৰাই অনাটো চেষ্টা কৰিব লাগে এইবোৰ কথাত পাতি লাভ নাই মানে মোৰ দেউতা মই কি হয়তো মইহে জানিম কোনোবাই কিবা কৈছে সেইটো মোৰ কোনো দৰকাৰ পৰা নাই কক যোনে যি কৈ আছে কিন্তু এতিয়া বৰ্তমান মেইন কথাটো কি ৰমেন বৰুৱা ঘূৰি আহিব লাগে দেউতা যেতিয়া মনে মনে থাকে ঘৰত থাকে দেউতা হয় টিভি চাই থাকিব নিউজ চাই থাকিব নহলে কিবা যদি গানৰ প্ৰগ্ৰাম দি আছে তেনেকেই থাকে আমি বেছি কথা মানে কি আমি দুই এটা কথা পাতো বা কি হল কি হোৱা নাই গণেশ মন্দিৰত তেনেকুৱা কথা আমাৰ তেনেকুৱা কোনো ধৰণৰ কিবা হাই কাজিয়া কোনো ধৰণৰ একো নাই আৰু তেওঁ যে কিবা মন বেয়া মানে কি ধৰক এতিয়া এটাতো আপোনালোকে গম পাইছে মোৰ পাৰ্সোনেল লাইফৰ কথা বহুত ওলাই গৈছে হেবিলাক লৈ একমাত্ৰ এজনীয়ে ছোৱালী যেতিয়া অকমান মগজত কিবা আছিল চাগে মোৰ আগত কিতেও সেই বস্তুটো এক্সপ্ৰেছ কৰা নাই মানুহজনে নিজৰ দেউতাক হিচাপে সেইখিনি থাকিবই হয় সেইখিনিতো থাকিবই এজনীয়ে ছোৱালী তাতে সেইখিনি থাকিবই দেউতাই মোক কিতেও সেইখিনি মোৰ কাৰণেও যদি কিবা মন বেয়া কৰিছে যে মোৰ এনেকুৱা কিয় হ'ল কিবা এটো কিয় তাই আছে মোৰ বেমাৰ তাই অকলে কেনেকে পাৰিব দেউতাৰ সেইবিলাক চিন্তা হৈ আছিল এনেকুৱাই কথা বেলেগ একো কাৰণ নাছিলে 2.5 ঘণ্টা সময় আপুনি তাত আছিল সেই সময়ছোৱাত আপোনাক এনে ধৰণৰ কিবা আৰক্ষীয়ে প্ৰশ্ন কৰিছিল নেকি যে আপোনাৰ ওপৰত সন্দেহ কৰিছে বা এই যি বিতৰ্কৰ সূত্ৰপাত হৈছে তাক লৈ তেনে ধৰণৰ কিবা প্ৰশ্ন একো তেনেকুৱা প্ৰশ্ন কৰা নাই যিহেতু মই আৰু দেউতা থাকো কি হৈছিল ঘটনাটো কি হোৱা নাই তেওঁ মোক সেইখিনি সুধিছে আৰু মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছে মোক কোনো ধৰণৰ একো দাবী দিয়া নাই মানে কোনো প্ৰেছাৰাইজ কৰা নাই বোলে ধুনীয়াকৈ কথা পাতিছে কি হ'ল তোমাৰ কিবা প্ৰব্লেম কিবা হৈছিলে নেকি মোৰ একো হোৱা নাই মোক কোনো ধৰণৰ ভয় খুওৱা নাই নহয় মই ক্ৰিমিনেল নহয় মোক ধুনীয়াকৈ কৈছে যে এনেকে তেনেকে আমি স্নিফাৰক এনেকে দক্ষিণীখিনিত লৈ গৈছো কেনেকে গৈছে কি গৈছে মোক সেইখিনি বুজাইছে যে তেওঁলোকো এতিয়া কৈছে যে যিহেতু এতিয়ালৈকে একো হেৰি হোৱা নাই আপুনি মন বেয়া নকৰিব আপুনি ষ্ট্ৰং থাকক মোক সেইখিনি কথাই বুজাইছে হয়তো তেওঁ ক'ৰবাত এনেকুৱা জেগাত আছে য'ত ধৰক মই এইটোৱে আশা কৰি আছো য'ত ধৰক মানুহে তেওঁক দেখা নাপায় বা লগ নাপায় বা চিনি পাই লৈ নাহে কিন্তু তেওঁ এইটো কাম নকৰে আৰু মোৰ এইটো এটাও বিশ্বাস তেওঁ এনেকুৱা ডাঙৰ এটা ষ্টেপো নলয় যোনটো মানে মানুহ
মই শুনি আছোঁ। আপোনাৰ দেউতা কিন্তু এগৰাকী স্বাভিমানী মানুহ। হয়, একদম হয়। তেওঁ স্বাভিমানীটো হয়ে, মনোবল খুব আছে তেওঁৰ, বহুত ডাঙৰ উইল পাৱাৰ এটা আছে। আৰু তেওঁ এনেকুৱা নহয় যে কিবা পুতুককে এনেকুৱা এটা মানে ভুল ডিচিশ্যন এটা ল'ব। এইটো মই বুলি নকওঁ, চবেই ক'ব এষাৰ কথা। আৰু বৰ্ণিকা বৰুৱাৰ এয়া বক্তব্য আছিল, আপোনালোকে শুনিলে। লগতে তেওঁৰ প্ৰাক্তন স্বামীৰো কিছু বক্তব্য আহিছে, সেইখিনিও শুনাই ল'ব বিচাৰিছোঁ। তেওঁ নাইকিয়া হোৱাটো খুব দুৰ্ভাগ্যজনক এটা কথা। মই যেতিয়া মই নিউজৰ থ্ৰু দিয়ে খবৰটো পাওঁ, বিকজ যিহেতু মোৰ ৰিলেশ্যন আপোনালোকে গম পাইছে, মোৰ 3 বছৰৰ কাৰণে আমি মিউচুৱেল ডিভোৰ্চ এটা আমাৰ হৈছে। তো মোৰ লগত বিশেষ তেনেকুৱা কথা পতা নহয়। আৰু যিহেতু আমাৰ এজনী বাচ্ছা আছে, ছোৱালী এজনী আছে আমাৰ 7 বছৰীয়া, তো ছোৱালীজনীৰ কথা পাতিবৰ কাৰণে কেতিয়াবা ৰমেন বৰুৱা হয়তো মোলৈ ফোন কৰে, বা বৰ্ণিকা বৰুৱাই কেতিয়াবা মোলৈ ফোন কৰে, বা বৰ্ণিকা বৰুৱা কেতিয়াবা তেজপুৰলৈ আহে আমাৰ ছোৱালী লগ পাবৰ কাৰণে। ঠিক তেনেকৈ ময়ো ছোৱালীজনী গুৱাহাটীলৈ লৈ যাওঁ, তেওঁলোকৰ ঘৰলৈ লৈ যাওঁ লগ ধৰিবৰ কাৰণে। তেনেকুৱা এটা কথা। ৰিচেণ্ট আগৰ কথাটো বেলেগ আছিলে। এতিয়া যোৱা 3 বছৰৰ পৰা কি ঘটনা ঘটি আছে, বাপেকৰ লগত তেওঁ থাকে, কি কৰে, সেইটো বিষয়ে মই বিশেষ একো নাজানো। এটা পৰিয়ালত যেতিয়া মানুহ থাকে, মাক বাপেক ককায়েক ভায়েক যেতিয়া থাকে, মানুহৰ মাজত তৰ্কাতৰ্কি হয়, যিকোনো কথা তৰ্কাতৰ্কি হয়। সেইটো মই থকা অৱস্থাত বৰ্ণিকা বৰুৱা দেউতাকৰ মাজত বহুত ক্ষেত্ৰত বহুত কথা, তেওঁলোকৰ মাজত কথা বতৰা কিবা তেওঁলোকৰ কাজিয়া পেচাল হৈছে, সেইটো মই নিজে দেখা। আৰু এইটো স্বাভাৱিক কথা, চবৰ ঘৰতে হয় তেনেকুৱা বস্তু। কিন্তু এইটো এক্সট্ৰিম লেভেললৈকে যোৱাটো মই দেখাৰ সময়ত তেনেকুৱা একো হোৱা নাই। গতিকে যোৱা 3 বছৰ যদি তেনেকুৱা কিবা ঘটনা ঘটিছে, সেইটো মোৰ ক'বলৈ অসুবিধা হৈ আছে, কাৰণ কিয় মই নাজানো, যিটো মোৰ তেওঁলোকৰ কোনো সম্পৰ্কই নাই। কিন্তু মই দেখা অৱস্থাত তেনেকুৱা কাজিয়া ডেফিনেটলি হৈছে, বহুতবাৰ কাজিয়া হৈছে। যিটো আপোনাৰ ঘৰতো হয়তো হ'ব পাৰে, মোৰ মাক কেতিয়াবা মই কিবা এটা কথা ক'বলগীয়া হৈ যায়, মা তুমি এইটো কাম নকৰিবা, তেনেকুৱা ধৰণৰ তৰ্কাতৰ্কি ডেফিনেটলি হয়। ৰমেন বৰুৱাৰ লগত যে মোৰ মানে শহুৰ দেউতা, মোৰ লগত খুব ভাল ৰিলেশ্যন, আমি চব কথা পাতোঁ। ৰমেন বৰুৱা মানুহজন খুব কম কথা কোৱা এজন মানুহ আছিলে, কিন্তু মোৰ লগত খুব সাংঘাতিক ভাল ৰিলেশ্যন আছিলে। মোৰ লগত দেউতাই ভাল বেয়া প্ৰতিটো কথা মোৰ লগত পাতে। আৰু এনেধৰণে প্ৰতিক্ৰিয়াবোৰ আহি আছে। ৰমেন বৰুৱাৰ কন্যা আৰু তেওঁৰ প্ৰাক্তন স্বামীৰ কিছু বক্তব্য শুনিলে। আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যই কিছু তথ্য সংগ্ৰহ কৰিছে, আগবঢ়াইছোঁ তেওঁৰ ৰিপৰ্ট। নিশ্চয় কোৱাৰ কোনো আচলতে ভাষা নাই, কিন্তু সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁ, যিহেতুকে 4টা দিনত ভৰি দিলে আৰু তেনে অৱস্থাত এই মুহূৰ্তলৈকে আৰক্ষীয়ে বাৰম্বাৰ অভিযান চলাইছে, বিভিন্ন প্ৰান্তলৈকে এইসকলে চোৱা চিতা কৰিছে। সমান্তৰালভাৱে আৰক্ষীৰ যি অভিযান চলাইছে তাত কোনো ধৰণৰ সুফল লাভ কৰা নাই, অৰ্থাৎ আৰক্ষীয়ে এই মুহূৰ্ততকৈ সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। গতিকে এই মুহূৰ্তত ক'ব পাৰি যে সকলোৱে বিচাৰিছে তেখেতে সুস্বাস্থ্যভাৱে স্বগৃহলৈ উভতি আহক আৰু পূৰ্বৰ ধৰণে তেখেতৰ জীৱন নিৰ্বাহ কৰক, সকলোৱে এই মুহূৰ্তত বিচাৰিছে। আৰু সেই ধৰণে আমি দেখিবলৈ পাইছোঁ বিগত 4টা দিনত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনৰ সেই ধৰণৰ তেখেতে পুনৰবাৰ জীৱন যাপন কৰা, তেখেতে পুনৰবাৰ উভতি অহাৰ যি আচলতে সকলোৱে প্ৰাৰ্থনা জনাইছে। গতিকে তেখেতৰ এই অৱস্থাত আমি এই মুহূৰ্তত দীপেন বৰা ডাঙৰীয়াৰ পৰা দুআষাৰ ল'বলৈ চেষ্টা কৰিছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ যে আপুনি ইতিমধ্যে যোৱাকালিও উল্লেখ কৰিছে যে 4 দিনত আজি ভৰি দিলে। আৰক্ষীয়ে নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু সমান্তৰালভাৱে আৰক্ষীয়ে ক'তো সফল হ'ব পৰা নাই এই মুহূৰ্তলৈকে। তাকে এতিয়া মইনো কি ক'ম, তেওঁলোকে সফল হ'ব পৰা নাই, একো খবৰ এতিয়ালৈকে আমাক দিব পৰা নাই কি হৈছে কি নাই হোৱা। খালি অভিযান চলাই আছে বুলি সেইখিনি গম পাওঁ। আৰু ধুবুৰীলৈকে চলাইছে TRF এইবিলাক বাহিনীয়ে, কিন্তু বাকী একো খবৰ তেনেকৈ পোৱা নাই এতিয়ালৈকে। এইটো আকৌ এংজাইটি হৈ আছে আমাৰ, অকণমান কি মানে বুজাব নোৱাৰোঁ আৰু এনেকৈ। আৰু ইমান ধৰক আমিও তেনেকুৱা ধৰণৰ মানুহৰ ওচৰলৈ গৈছোঁ, আপোনালোকৰ পৰিয়ালৰ লগতো বহুজনে খবৰ পাতি লৈছে। তেখেতৰ মানসিক অৱস্থাটো কেনেকুৱা হৈছিলে সেই কথাখিনি কোনো এজন মানুহৰ ওচৰতে তেখেতে অৱগত কৰা নাছিলে নহয় জানো? নাই, ৰমেন দাই খুব কম কথা কয়, সকলোৱে জানে ৰমেন দাক যোনে ভালকৈ পাইছে। আৰু মইতো আৰু ভাতৃ হিচাপে জানোৱেই, মই কিবা এটা ক'লেও মই অমুকৰ পৰা আহোঁ দেই, আজি প্ৰগ্ৰেম আছে, ৰাতি হ'ব পাৰে, এনেকৈ মূৰটো খালি এনেকৈ লৰাই দিব, মানে হয় নেকি, ক'ত প্ৰগ্ৰেম আছে সেইখিনিও নুসুধে মোক। অহাৰ পিছতহে পিছদিনা কালি ক'ত আছিলে প্ৰগ্ৰেম পিছতহে সোধে। যোৱাৰ সময়ত কিন্তু আজিলৈকে খুব কম সোধে, মানে কাৰণ দৰ্জাখন তলত আমি দুটা যিহেতুকে থাকোঁ, এই বাহিৰত আগফালৰ দৰ্জা বন্ধ কৰিব লাগে নহয়, হয় ৰমেন দাই বন্ধ কৰে, মইতো ঘূৰি ফুৰোঁ, ৰাতি প্ৰগ্ৰেম চগ্ৰেম কৰি আহোঁতে দেৰি হয়, মই কৰোঁ। এতিয়া মই আছোনে নাই ঘৰত, মোৰ ৰুমত মই সোমাই থাকিলেও কিবা টিভিয়ে চাই আছোঁ বা কিবা কৰি আছোঁ, তেনেকৈ থাকিলে ৰমেন দাই যেতিয়া দৰ্জা বন্ধ কৰিব ৰাতি, মানে মই আছোনে নাই বুলি ৰুমত নুসুধে, চাব চাৰিওপিনে দৰ্জাখন চাব, টানি চাব, যদি দেখিছে বন্ধ আছে বুলি, তেনেকুৱা ধৰণৰ মানে।
তেজপুৰত কংগ্ৰেছত যোগদান কৰিলে কেইবাটাও দলৰ বহুসংখ্যক নেতাকৰ্মীয়ে এজিপি বিজেপি আপৰ নেতাকৰ্মী কেইবাগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক চৰকাৰী বিষয়াৰ লগতে ভালে সংখ্যক লোকে কংগ্ৰেছ দলত যোগদান কৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় যোগদান পৰ্ব ইফালে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ মূল্যায়ন কৰিহে 2026ৰ বিধানসভাৰ টিকট দিয়া হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ভূপেন বৰাই কোনোবাই যদি দিল্লী দিছপুৰৰ পৰা টিকট আনিম বুলি ভাবে তেনেহলে সেয়া ভুল হ'ব বুলিও কয় কংগ্ৰেছ সভাপতিগৰাকীয়ে আমাৰ দলত গণপৰিষদ বিজেপি আম আদমি পাৰ্টিৰ পৰা বহুকেইজন কৰ্মকৰ্তাই যোগদান কৰিছে লগতে কেইবাজনো অৱসৰপ্ৰাপ্ত বিষয়া অৱসৰপ্ৰাপ্ত শিক্ষকেও যোগদান কৰিছে মই আজি গোটেই জিলা কংগ্ৰেছক ধন্যবাদ দিয়াৰ লগতে আহ্বান জনাইছোঁ যে আমাৰ যিখিনি দুৰ্বলতা আছে সেইখিনি সকলোৱে চালি জাৰি চাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেনেকৈ আমি আমাৰ দলটো শক্তিশালী কৰিব পাৰোঁ বেছিকে বেছি পঞ্চায়ত কেনেকৈ দখল কৰিব পাৰোঁ সেই সম্পৰ্কটো আমি এখন সৰু কমিটি এটা কৰি দিম পলিটিকেল এফেয়াৰ্ছ কমিটি তেওঁলোকে আলোচনা কৰি এইবাৰ পঞ্চায়তৰ ক্ষমতা যিহেতু বিকেন্দ্ৰীকৰণ হৈছে আমি টিকেটৰ গোটেই পৰ্বটো টিকেট বিলোৱা বাছনি কৰা এইবিলাক আমি গুৱাহাটীত নকৰোঁ জিলাই জিলাই হ'ব গতিকে জিলাখনত আমি এটা টীম বনাই দিম সেই টীমটোৱে যাতে জিলাখন ভাল ধৰণে পৰিচালনা কৰি দলটো শক্তিশালী কৰিব পাৰে সেই ধৰণৰ আলোচনা আমি কৰিছোঁ ৰহাৰ চাপৰমুখ সিংগাঁৱত অসহায় এগৰাকী বৃদ্ধ নিউজ 18ৰ বাতৰিৰ পাছতে অসহায় বৃদ্ধজনৰ কাষত উপস্থিত হ'ল হৃদয়বান লোকসকল পুত্ৰ কন্যা থকাৰ পাছতো অকলশৰে বাস কৰে 88 বছৰীয়া হৰিচৰণ সিং বৃদ্ধগৰাকীৰ কাষত উপস্থিত হ'ল শিখ সমাজৰ সভাপতি তথা সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপসভাপতি ৰাজবীৰ সিং বৃদ্ধজনক চোৱা মেলাৰ দায়িত্ব ল'লে ৰাজবীৰ সিঙে লোকনিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা গোবিন্দ সিঙেও বৃদ্ধজনলৈ আগবঢ়াইছে সহায়ৰ হাত যোৱাকালি এটা বাতৰি প্ৰকাশ হৈছিলে আমাৰ চাপৰমুখ সিংগাঁৱৰ হৰ্ষণ সিং চৰ্দাৰ হৰ্ষণ সিংজী তেখেতৰ যিটো বাতৰি প্ৰকাশ হৈছিলে আৰু সেই ভিত্তিতে আহি পেলাই ইতিমধ্যে মই আহি তেখেতৰ ঘৰত উপস্থিত হৈছোঁ আৰু মোৰ লগত ইতিমধ্যে আমাৰ চাপৰমুখ শিখ যুৱ সংঘৰ সদস্যসকলো আছে আৰু আমাৰ অসমীয়া শিখ সন্থাৰ সাধাৰণ সম্পাদক তথা গড় কাপ্তানি বিভাগৰ ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ চৰ্দাৰ গোবিন্দ সিংজী তেখেতো আছে লগতে আৰু আমি ইতিমধ্যে গোটেই বস্তুখিনি বুজি পালোঁ যে তেখেতসকলৰ পৰিয়ালৰ মাজত এটা ভুল বুজাবুজি আছে আৰু তথাপিতো এতিয়া বৰ্তমান গোটেই আমাৰ চাপৰমুখ শিখ সমাজে তেখেতৰ যিটো চোৱা চিতা গোটেইখিনি ঘৰ ওচৰৰ গোটেই চাফ চিকুণ সেইখিনি কৰি আছে খোৱা বোৱা ব্যৱস্থাখিনি গোটেইখিনি কৰি আছে আৰু ইতিমধ্যে গোটেইখিনি দায়িত্ব লোৱা হৈছে সেইখিনি কৰিছে আৰু ৰাইজে যি বিচাৰ ইয়াৰ পিছত আমাৰ চাপৰমুখ শিখ সংগঠনৰ ৰাইজে বিচাৰ কৰি গোটেইখিনি আলোচনা কৰি সেইখিনি গোটেই ব্যৱস্থা কৰিব আৰু সেইখিনিলৈ কোনো চিন্তা কৰিব নালাগে আৰু আমাৰ নিজৰ শিখ সমাজৰ এজন ব্যক্তিক আমি কেতিয়াও তেনেকৈ অকলশৰে তেনেকৈ আত্মঘাতী হ'বলৈ বা তেনেকুৱা তেখেতক মানে বিপদত পৰিবলৈ কেতিয়া নোৱাৰে আৰু বাতৰি দেখিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল মেডিকেল এক্সাম সেই এক্সামটোত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'বলৈ কিছু জটিলতাৰ সন্মুখীন তেওঁলোক হোৱা বুলি তেওঁলোকৰ বহুজনে আমাক অৱগত কৰিছিল কিন্তু বাংলাদেশৰ ক্ষেত্ৰত ফৰেইন গ্ৰেজুৱেট মেডিকেল এক্সামটোত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ দিশত জটিলতা কম বুলি বাংলাদেশত অধ্যয়নৰত বা অধ্যয়ন কৰি অহা ছাত্ৰ ছাত্ৰীসকলে আমাক জানিবলৈ দিছে বাংলাদেশত মেডিকেল কলেজৰ সংখ্যা কম 37খন চৰকাৰী মেডিকেল কলেজ আৰু প্ৰায় 72খন ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজ আৰু 4খন বাংলাদেশৰ সেনাবাহিনীৰ দ্বাৰা পৰিচালিত মেডিকেল কলেজ এই 72খন কলেজতে ভাৰতবৰ্ষৰ অসম তথা ভাৰতবৰ্ষৰ পৰা শিক্ষাৰ্থীৰ চিকিৎসক হ'ব বিচৰা শিক্ষাৰ্থীৰ খুদ বৈছে তেওঁলোক তাত পঢ়িবলৈ গৈছে বিগত সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰততে মেডিকেল কলেজৰ চিকিৎসা মহাবিদ্যালয় বৃদ্ধি কৰাৰ এক সংকল্প লৈছিল আৰু তেওঁৰ সংকল্পৰ অনুসৰি ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে একোখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা বা
চিকিৎসা মহাবিদ্যালয়ৰ জন্ম দিয়াৰ এক পৰিকল্পনা হাতত লোৱা হৈছিল আৰু সেই ধৰণে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈ আছে কৰবাত নিৰ্মাণ হ'ল কৰবাত নিৰ্মাণ অৱস্থাত আছে কিন্তু ভাৰতবৰ্ষৰ চিকিৎসা মহাবিদ্যালয়সমূহত বিভিন্ন সময়ত শিক্ষকৰ অভাৱ ইত্যাদি সমস্যা দেখা দিয়ে বাংলাদেশতো তেনেবোৰ সমস্যা আছে তৎসত্ত্বেও কিন্তু ভাৰতত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসনৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থীসকল বাংলাদেশলৈ যোৱা পৰিলক্ষিত হৈছে তেওঁলোকৰ বহু শিক্ষাৰ্থী ইতিমধ্যে বাংলাদেশত চিকিৎসা বিজ্ঞানৰ শিক্ষা MBBS ডিগ্ৰী লাভ কৰি ভাৰতলৈ আহি ভাৰতত ফৰেইন গ্ৰেজুৱেট মেডিকেল এক্সামত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হৈ ভাৰতবৰ্ষত প্ৰেক্টিছ কৰি আছে নতুবা ভাৰতবৰ্ষৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা MD MS ইত্যাদি ডিগ্ৰী লাভ কৰি ভাৰতবৰ্ষত হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম APSC পৰীক্ষাৰ মূল পৰীক্ষাত অসমীয়া ভাষাত হ'ব প্ৰশ্ন কাকত কাইলৈৰ পৰা অনুষ্ঠিত হ'ব APSCৰ মূল পৰীক্ষা কাইলৈ ইংৰাজীৰ লগতে অসমীয়া ভাষাতো প্ৰশ্ন কাকত পাব পৰীক্ষাৰ্থীয়ে ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ পাছতে এই সিদ্ধান্ত অসম লোকসেৱা আয়োগৰ ধিঙৰ এখন গাঁৱত জঘন্য আৰু হৃদয় বিদাৰক ঘটনা একেখন গাঁৱতে 20 গৰাকীতকৈও অধিক বয়োজ্যেষ্ঠ মহিলাক ধৰ্ষণ ডকাইতৰ দলৰ প্ৰথমে লুটপাট তাৰ পিছতে মহিলাক ধৰ্ষণ যোৱা নিশাও এঘৰত স্প্ৰে মাৰি লুটপাট চলাই বৃদ্ধাক দলবদ্ধ ধৰ্ষণ ডকাইতৰ হঠাৎ একাংশ ব্যক্তিগত হস্পিটেলত বন্ধ আয়ুষ্মান আঁচনিৰ সুবিধা কোনো জাননী নিদিয়াকৈ আয়ুষ্মান আঁচনিৰ সুবিধা কৰ্তন স্বাস্থ্য বিভাগৰ গুৱাহাটী বঙাইগাঁৱৰ কেইবাখনো ব্যক্তিগত হস্পিটেলত বন্ধ আয়ুষ্মান আঁচনিৰ বিনামূলীয়া চিকিৎসা সেৱা চিকিৎসাধীন ৰোগীৰ মাজত হাহাকাৰ অৱস্থা কোকৰাঝাৰৰ শান্তিনগৰত চাঞ্চল্যকৰ হত্যাকাণ্ড শাহু আৰু জেহাহুক তাৰে ঘপিয়াই হত্যা জোৱাইকৰ বৰ্তমানেও পলাতক হত্যাকাৰী জোৱাইক মানৱ সাহা ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত চৰাইদেউৰ সোণাৰীত মহিলা চিকিৎসকৰ ৰহস্যজনক মৃত্যু চৰকাৰী আৱাসত উদ্ধাৰ চিকিৎসক মণি তামাঙৰ মৃতদেহ সাপে খাটি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আছিল মণি তামাং চিকিৎসকজনৰ মৃত্যুত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ আজি 4 দিনে সন্ধান নাই বিশিষ্ট সংগীতকাৰ ৰমেন বৰুৱাৰ আজিও ৰমেন বৰুৱাৰ সন্ধানত ব্ৰহ্মপুত্ৰত SDRFৰ অভিযান গুৱাহাটী পলাশবাৰী ধুবুৰীকে ধৰি বিভিন্ন স্থানত চলালে অভিযান সামাজিক মাধ্যমত বৰুৱা পৰিয়ালৰ মৰ্যাদা হানি কৰাক লৈ ক্ষোভ দীপেন বৰুৱাৰ নুমলীগড়ত গোপনে বন্যহস্তী পুতি থোৱাৰ ঘটনাৰ তদন্ত ঘটনাৰে জড়িত কেইবাজনো লোকক চলাব জেৰা NRLৰ কেইবাজনো কৰ্মচাৰী আটক হোৱাৰ সম্ভাৱনা তদন্তকাৰী বিষয়া শৰীফুল ৰহমানৰ নেতৃত্বত চলিব তদন্ত ঘটনাৰে জড়িত NRLৰ মুখ্য 2 প্ৰবন্ধকক জেললৈ প্ৰেৰণ 22 দিনে পিঞ্জৰাবদ্ধ হোৱা নাই ধিঙৰ ঢেকীয়াপতীয়া বাঘটো ধিঙৰ 8 গাঁৱত 15খন JCB আৰু 2টা হাতীৰ অভিযান বন বিভাগৰ বুধবাৰে ৰাইজে বন বিভাগক জবাবদিহি কৰাৰ পিছতে ব্যৱস্থা গ্ৰহণ ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত আহত হৈছে 5 জনকৈ লোক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দিশে চৰাইদেউ মৈদাম কাইলৈ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা 21 জুলাইৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈ আছে ইউনেস্কোৰ সন্মিলন কাইলৈৰ পৰা আৰম্ভ হ'ব পেৰিছ অলিম্পিক 26 জুলাইৰ পৰা 11 আগষ্ট পৰ্যন্ত পেৰিছত বিশ্বৰ 206খন দেশৰ 10,500 খেলুৱৈ যুঁজিব সুদৃশ্য 35খন ষ্টেডিয়ামত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলিনাক লৈ আশাবাদী দেশবাসী হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম ৰাজ্যত অত্যধিক হাৰত দাম বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ শাক পাচলিৰ লগতে চাউল চেনি আটা আদিৰো দাম বৃদ্ধি পাইছে আকাশলংঘী মূল্য বৃদ্ধিক লৈ সাধাৰণ শ্ৰেণী আৰু খাতি খোৱা লোকৰ মাজত এতিয়া হাহাকাৰ অৱস্থা পুনৰ মূল্য বৃদ্ধিৰ ৰামটাঙুন পৰিছে সৰ্বসাধাৰণৰ ওপৰত সকলোতে অসন্তুষ্টি শাক পাচলিৰ লগতে চাউল চেনি আটা আদিৰ দাম বৃদ্ধি পোৱাক লৈ গ্ৰাহকে অসন্তুষ্টি প্ৰকাশ কৰিছে ইয়া তামাৰহাটৰ দৃশ্য দেখুৱাইছো বজাৰত গ্ৰাহকসকল উপস্থিত হৈছে যদিও সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত এখবাৰ চিন্তা কৰিবলগীয়া হৈছে আকাশলংঘী মূল্য বৃদ্ধিক লৈ সাধাৰণ শ্ৰেণী আৰু খাতি খোৱা লোকৰ মাজত এতিয়া হাহাকাৰ অৱস্থা আমাৰ সাংবাদিক শহীদুল হকৰ তামাৰহাটৰ পৰা এক ৰিপৰ্ট আগবঢ়াইছো মই বৰ্তমান উপস্থিত আছো
গোসাইগাঁও চহৰৰ যি গেলামালৰ দোকান আছে এই গেলামালৰ দোকানত আমি উপস্থিত আছো দাস ভাণ্ডাৰত আমি উপস্থিত আছো আৰু দাস ভাণ্ডাৰৰ যি বস্তুসমূহ আছে বিক্ৰী কৰে এই বস্তুসমূহৰ যি মূল্য তালিকা সেয়া আমি দেখুৱাবলৈ আমি যত্ন কৰিছো ইয়াৰ মাষ্টাৰ্ড অইল অৰ্থাৎ মিঠাতেল ইয়াৰ 135 পৰা 155 টকালৈকে ৰিফাইন আছে 125 টকা মচুৰ দাইল 90 টকা এনেদৰে কিন্তু আজিৰ যি মূল্য তালিকা ইয়াত দিয়া আছে আৰু এনেদৰে কিন্তু বিক্ৰী কৰা হৈ আছে আমি কথা পাতিব বিচাৰিম দোকানী আমাৰ লগত আছে তেখেতৰ লগত দাদা আপোনাৰ ওচৰলৈ আহিছো আচলতে মূল্য বৃদ্ধি লৈ গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো দেখা গৈছে তোলপাৰ আৰম্ভ হৈছে সৰ্বসাধাৰণে বস্তু বাহিনী কিনিব পৰা নাই কাৰণ সিহঁতৰ উপাৰ্জন বৃদ্ধি হোৱা নাই কিন্তু মূল্যবৃদ্ধি আপোনাৰ হিচাপত কেনেকুৱা আছে মূল্যবৃদ্ধিটো আগৰ যিটো আছে সেইটোৱে আছে আৰু কি মানে দালি ইমান বাঢ়া নাই কিন্তু লোকেল চাউলটো অলপ বাঢ়িছে লোকেল চাউলবিলাক বাঢ়িছে বাসমতিৰ দাম বাঢ়া নাই আৰু লোকেল চাউল অলপ বাঢ়িছে আৰু তেনেকুৱাতো হোৱা নাই দালি আপোনাৰ মচুৰ দালি আপোনাৰ 90 পৰা 110 টকাৰ ভিতৰত আছে মিঠাতেল আপোনাৰ 135 পৰা 55 লৈকে আছে আৰু কি ইঞ্জিনটো 155 হৈছে এনেকুৱাতো ইমান বঢ়া নাই আৰু কি কিন্তু সাম্প্ৰতিক সময় আজি আপোনাৰ ধৰক 3 মাহৰ পৰা 4 মাহৰ ভিতৰত যি দাম বৃদ্ধি এই দাম বৃদ্ধি কিন্তু কমা নাই এতিয়া কমা নাই দাদা কি ক'ব আচলতে বস্তু বাহিনীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ কিন্তু একেবাৰে অসুবিধাৰ সন্মুখীনত পৰিছে বা খাটি খোৱা মানুহখিনি বিশেষকৈ বস্তু বাহিনীৰ সামগ্ৰী ল'ব পৰা নাই গম পাইছো একচুৱেলি মূল্য বৃদ্ধি হৈছে ইনফ্লেশ্যন হাই ৰেট হৈছে সাধাৰণ মানুহে মানে জীয়াই থাকিবলৈ মানে টান পাইছে চাওক এইটো বাজেটৰ আগত আৰু পিছত এইটো একো কথা নাই কিন্তু ইলেকশ্যনৰ আগত এইটো দাম মূল্য বৃদ্ধিটো হৈছে চাউল আজি কৈছে তেখেতে চাউলত বঢ়া নাই চাউলৰ দাম বাঢ়িছে সাধাৰণ মানুহে যিটো মানে আগত ভাল চাউলটো মানে কম পইচাৰে খাইছে এতিয়া মানে সেই চাউলটো নাই সিহঁতে মানে সেই চাউলখিনি সাধাৰণ চাউল যিটো মানে নৰ্মেল ৰাইচ যিটো আছে সেই ৰাইচটোৱে মানে এতিয়া মানে এনেকৈ বৃদ্ধি পাইছে যে সিহঁতে কিনিবলৈ হাই ৰেটত পাইছে আৰু চব্জিৰ কথাটো আছে সিহঁতে ক'লে মিঠাতেলৰ দাম বাঢ়িছে মিঠাতেল য'ত আছিলে 115 টকা তাতে 125 টকা হৈছে হয় তো সব বস্তুতে বাঢ়িছে এতিয়া কাপোৰৰ দোকানত যাব আপুনি সেই কাপোৰৰ মূল্য বৃদ্ধি হৈছে হয় ধন্যবাদ থাকিল হয় এটা কথা ক'ব লাগিব সেয়া হ'ল তেখেতে এটা ভাল কথা কৈছে সেয়া হ'ল যে নিৰ্বাচনৰ পূৰ্বে নিত্য সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছিলে সেই মূল্য বৃদ্ধি কিন্তু হ্ৰাস হোৱা নাই তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ নদিহিং অঞ্চলৰ নেমু উৎপাদনকাৰী কৃষকৰ দুৰৱস্থা অধিকাংশ কৃষকে পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে কাজি নেমু যোৱা বছৰে কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰে জাতীয় ফল হিচাপে ঘোষণা কৰাৰ পাছতো লাভান্বিত হ'ব পৰা নাই নেমু খেতিয়কসকল কিন্তু এতিয়াও সমস্যাৰে জৰ্জৰিত এই ৰাজ্যৰ নেমু কৃষক তেওঁলোকৰ অৱস্থা তেওঁলোকৰ বৰ্তমান পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে কৃষকসকলে এক প্ৰকাৰ জোৰ জবৰদস্তি কৰি মধ্যভোগীৰ হাতত পানীৰ দৰত দিবলগীয়া হৈছে উৎপাদিত ফচল কৃষকে কপালৰ ঘাম মাটিত পেলাইও লাভ কৰিবলৈ সক্ষম হোৱা নাই উচিত মূল্য কাজি নেমুক এটা উচিত দাম নিৰ্ধাৰণ কৰিবলৈ কাতৰ অনুৰোধ কৃষকসকলৰ অধিক জনাব সাংবাদিক উপাসনাই আমি এই মুহূৰ্তত উপস্থিত আছো অসম অৰুণাচল সীমান্তৰ বৃহত্তৰ নদিহিং অঞ্চলৰ মৌজবাৰী গাঁৱত আৰু যেটো মৌজবাৰী গাঁৱৰ লগতে প্ৰায় 6খন গাঁও একেলগে মিলি লেমন ভিলেজ বুলি স্বীকৃতি পাইছিলে আজিৰ পৰা 4 বছৰ পূৰ্বে এই গাঁওখনে আৰু এতিয়া মুহূৰ্তত উপস্থিত আছো মৌজবাৰী গাঁও আৰু মৌজবাৰী গাঁও যি দৃশ্যবোৰ দেখুৱাইছো যেহেতু নেমু খেতিৰে এই খেতিয়কসকল গাঁৱৰ যিসকল লোক আছে সকলোৱে নেমু খেতিৰে তেওঁলোকে উৎপাদন কৰে আৰু তাৰ পিছত বজাৰলৈ তেওঁলোকে বিক্ৰী কৰিবলৈ লৈ যায় কিন্তু খেতিয়কে কিমানখিনি উচিত মূল্য পাইছে নে পোৱা নাই সেয়া আজি আমি জানিবলৈ নিউজ 18 ফালৰ পৰা উপস্থিত হৈছো লেমন ভিলেজত আৰু মোৰ লগত যেটো কৃষক লোকসকল আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছো যেহেতু নেমুক লৈ বহুতো কল্পনা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা নেমুক জাতীয় ফল হিচাপে স্বীকৃতি দিছে কিন্তু হেয়া কিমানখিনি সত্য আচলতে আহাৰ পিছত যি দৃশ্য আমি দেখিলো যি আপোনালোকৰ কৃষকৰ বিলৈ প্ৰতিখন কৃষকৰ হাহাকাৰ পৰিস্থিতি এইখন লেমন ভিলেজ বাবে বিখ্যাত কিন্তু উচিত যে মূল্য আপোনালোকে পোৱা নাই হেয়া কিন্তু জলজল পটপট হৈ উলাই পৰিছে কেনেকুৱা পৰিস্থিতি আপোনালোক প্ৰথমে জানিব বিচাৰে হয় বজাৰত হয় প্ৰথমে এটা কথা আমি কৈ ল'ব লাগিব যে বস্তুটো আমি কোৱাতকৈ আমাৰ গছ কেজোবাই প্ৰমাণ কৰি দিছে যদি উচিত মূল্য পালেহেঁতেন খেতিয়কৰ বাৰীত আজি এনেধৰণে ডাল ভৰি ভৰি গছ ভাগি যোৱাকৈ নেমু লাগি নাথাকিলেহেঁতেন আজিৰ তাৰিখত বৰ্তমান আমি এজন খেতিয়ক হিচাপে এটা নেমু 30 পইচাকৈ দিব লগা হৈছে
আৰু 30 পইচাকৈ যদি দিয়া যায় তেতিয়াহ'লে তাৰমানে বাৰীখন চাফা কৰিব পৰা অৱস্থা নাথাকে যি দৰৱ পাতিৰ যিটো অত্যাধিক দাম বাঢ়ি গ'ল ঔষধ পাতিৰ গতিকে সেই ঔষধ পাতি বা মানে 30 পইচাকৈ বিকি কিনি পেলাই বাৰীখন চাফা কৰি ৰাখিব পৰাকৈ অৱস্থা নাই এইটো মানে এটা জাতীয় ফলৰ 30 পইচা দামটো একেবাৰে দুৰ্ভাগ্যজনক এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল প্ৰদান কৰি আছে গতিকে সেইটোৱে হৈছে কাৰণ বাংলাদেশৰ পৰা বাংলাদেশলৈ ছাত্ৰ ছাত্ৰীৰ সুত ববলৈ ধৰাটো এক মেডিকেল এডুকেশ্যনৰ এক ডেষ্টিনেশ্যন হিচাপে এটলিষ্ট দক্ষিণ পূব এছিয়াত বাংলাদেশ এখন এক ডেষ্টিনেশ্যন হিচাপে বাংলাদেশৰ আত্মপ্ৰকাশ ঘটিছে ভাৰতবৰ্ষত নিতান্তই চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হোৱাটো প্ৰয়োজন সমান্তৰালকৈ চিকিৎসা বিজ্ঞানৰ যি শিক্ষা সেই শিক্ষাৰ যি মানদণ্ডৰ উত্তৰণ ঘটাটো প্ৰয়োজন বাংলাদেশতো চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ মানদণ্ডৰ ওপৰত বিভিন্নজনে বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰে কিন্তু বাংলাদেশৰ চিকিৎসা মহাবিদ্যালয়সমূহক কঠোৰ নীতি নিয়মেৰে পৰিচালিত কৰা হয় বাংলাদেশ চৰকাৰৰ যোগেদি সেইকাৰণে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুত বোৱা পৰিলক্ষিত হৈছে প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো এই বাতৰি শিৰোনাম দখল কৰিছে অন্য ধৰণে যিসকলে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিলে বাংলাদেশত তেনেধৰণৰ এক সংঘাতৰ সূত্ৰপাত হোৱাৰ কাৰণে তেওঁলোক পলায়ন কৰিবলগীয়া হৈছে যেতিয়া বাংলাদেশৰ এই সংঘাতৰ হাম কাটিব বাংলাদেশ অচল হৈ পৰিছে এক ৰাজনৈতিক কাৰণত তেওঁলোকৰ ইণ্টাৰনেল এক কাৰণত অচল হৈ পৰিছে যেতিয়া এই পৰিস্থিতি হাম কাটিব বাংলাদেশত শান্তি ঘূৰি আহিব এওঁলোক পুনৰ বাংলাদেশলৈ যাব নিজৰ শিক্ষা সমাপ্ত কৰি তাৰপিছত তেওঁলোকে পৰৱৰ্তী পদক্ষেপ ল'ব প্ৰিয় দৰ্শক এই ধৰণে অসম ভাৰতবৰ্ষৰ শিক্ষাৰ্থী বাহিৰলৈ গৈ বিদেশী ৰাষ্ট্ৰলৈ গৈ MBBSৰ শিক্ষা গ্ৰহণ কৰাটো কিমান সমীচীন বা তেওঁলোকক ভাৰতবৰ্ষতে সেই শিক্ষা লাভ কৰাৰ সুযোগ প্ৰদান কৰাৰ কিমান প্ৰয়োজন আছে তেনেবোৰ প্ৰশ্ন প্ৰাসংগিক তেনেবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকৰ পৰা বিচাৰিম এই বিশ্লেষণ কেনে পালে জনাব ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বাৰিষাৰ সময়ত বানৰ বিভীষিকা অসমবাসীৰ বাবে কোনো নতুন বিষয় নহয় ৰাজ্যত বান পৰিস্থিতি কিছু পৰিমাণে কমিছে যদিও দুখ দুৰ্দশা আঁতৰা নাই বানপীড়িতৰ ডিব্ৰুগড়ৰ বুঢ়ীদিহিঙৰ বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত এতিয়া যেন ধ্বংসস্তূপত পৰিণত হৈছে ডিব্ৰুগড়ৰ ভগামূৰৰ বৃহত্তৰ অঞ্চল কৃষিপ্ৰধান অঞ্চলটোৰ ভগামূৰৰ ৰিং বান্ধটো বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে ভাঙি প্লাবিত কৰিছিল সমগ্ৰ অঞ্চল যাৰ ফলত ঘৰবাৰী পোহনীয়া জীৱ জন্তু খেতি পথাৰ সকলো তছনছ হৈ গ'ল বাঢ়নী পানীত বানৰ ফলত নিজৰ সপোনৰ ঘৰখন হেৰুৱাই উপায়ন্তৰ হৈ দিক বিদিক হেৰুৱাইছে বানপীড়িতই ইফালে বানত বিনষ্ট হ'ল শিক্ষাৰ্থীসকলৰ সকলো কিতাপ বহি যাক লৈ শিক্ষাৰ্থীসকলৰ মাজত এতিয়া সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ ইফালে গাঁঠিৰ ধন খৰচ কৰি উপাৰ্জনৰ একমাত্ৰ সমল হিচাপে এখন কুকুৰা ফাৰ্ম খুলিছিল হেমন্ত গোহাঁই নামৰ যুৱকজনে প্ৰলয়ংকৰী বানত সম্পূৰ্ণৰূপে জহি খহি গ'ল ফাৰ্মখন যাক লৈ এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে যুৱকজনে আমাৰ যিটো বানপানী হৈ গ'ল আমি সৰুৰ পৰা এনেকুৱা ডাঙৰ পানী দেখা নাই তাৰমানে এই বছৰে দেখিছোঁ ইমান ডাঙৰ পানী এটা 88 হৈছিলে সেইটো হোৱাতকৈ এই 2015 চনত এটা পানী হৈছিলে বানপানী বহাগ মাহত সেইটো পানীটো বহুত লোকচান হ'ল সেইটোতকৈ এইটো বেছি ডাঙৰ পানী হ'ল এইটো বহুত ধান এতিয়া ভঁৰাল তিতি গ'ল মোৰে ভঁৰালটো 3 ফুটমান ওখ তিতি গ'লে টকা চুইছিলেগৈ পানী তাৰমানে আৰু 1 ইঞ্চি পানী বহাটো ভঁৰালো ডুবে মুম্বাই পুনেকে ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰত হাহাকাৰ পৰিস্থিতি ধাৰাসাৰ বৰষুণৰ বাবে সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰতিখন চহৰৰ পথ উপপথত ঘাইপথেৰে বাগৰিছে পানী ৰাজপথত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ বাহন প্ৰচণ্ড বৰষুণ আৰু কৃত্ৰিম বানৰ বাবে মুম্বাইত বাতিল কৰা হৈছে বহু ৰেল আৰু বিমানৰ চলাচল পুনেতো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পানীত উটি ভাহি গৈছে চাৰিচকীয়া বাহন উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে NDRF বাহিনীয়ে
কালিৰ পৰা আৰম্ভ হ'ব পেৰিছ অলিম্পিক 26 আগষ্টৰ পৰা 11 আগষ্ট পৰ্যন্ত ফ্ৰান্সৰ ৰাজধানী হ'ব বাকি খেলসমূহ 19 দিনৰ অলিম্পিকৰ সময়ছোৱাত খেলুৱা হ'ব বিশ্বৰ মুঠ 206 দেশৰ 10500 খেলুৱৈয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিব এবাৰৰ অলিম্পিকত মুঠ 32 বিধ খেলৰ 329টা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব পেৰিছৰ 35খন ষ্টেডিয়াম তথা খেলপথাৰত অলিম্পিকৰ 329টা ইভেন্ট অনুষ্ঠিত হ'ব অৰ্থাৎ এইবাৰ অলিম্পিকত 329টা সোণৰ পদকৰ বাবে বিশ্বৰ 206 দেশৰ 10500 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব যুঁজত আনহাতে পেৰিছ অলিম্পিকত সোণ ৰূপ ব্ৰঞ্জকে ধৰি মুঠ 5084টা পদক থাকিব ইতিমধ্যে পেৰিছৰ গেমছ ভিলেজত উপস্থিত হোৱা অসম কন্যা লাভলিনাই পেৰিছত অনুশীলন চলাই আছে লাভলিনাই মহিলা বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰিব টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলিনাৰ পৰা এইবাৰ দেশবাসীৰ প্ৰত্যাশা এটা সোণৰ পদক পেৰিছ অলিম্পিকৰ মাস্কট বা শুভংকৰৰ নাম দিয়া হৈছে দ্য ফ্ৰিজেছ ফৰাচী বিপ্লৱৰ সময়ত বিপ্লৱীসকলে পৰিধান কৰা এবিধ বিশেষ টুপি জনপ্ৰিয় হৈ পৰিছিল সেই টুপিটোৱে পাছলৈ ফ্ৰান্সৰ চিনাকি হৈ পৰে স্বাধীনতা সূচোৱা বিপ্লৱীৰ এই টুপিটোকে জীৱন্ত ৰূপেৰে প্ৰতিকৃতিৰ ৰূপত সজা হৈছে নাম দিয়া হৈছে ফ্ৰিজেছ আৰু প্ৰতিটো অলিম্পিকৰ বাবে অনন্য ৰূপেৰে মেডেলবোৰ প্ৰস্তুত কৰা হয় এই মেডেলে আয়োজক দেশৰ সংস্কৃতি তথা ইতিহাস প্ৰতিফলিত কৰে পেৰিছ অলিম্পিকৰ প্ৰতিটো মেডেলত এইবাৰ পেৰিছৰ আইফেল টাৱাৰৰ পৰা অনা এটা লৌৰ অংশ 6 চুকীয়া জ্যামিতিক আকৃতিৰে সংলগ্ন কৰা হৈছে অৰ্থাৎ প্ৰতিগৰাকী অলিম্পিক বিজয়ীয়ে হাততে পাব আইফেল টাৱাৰৰ এটা সামান্য অংশ অলিম্পিক মেডেলৰ পদকৰ মাজৰ লৌৰ এই জ্যামিতিক আকৃতিৰ অংশই ফ্ৰান্সক বুজায় আনহাতে এই জ্যামিতিক অংশৰ পৰা অপসাৰিত ৰেখাসমূহে এথলেটিক্স ক্ষেত্ৰত ফ্ৰান্সৰ প্ৰদৰ্শনৰ চমকক সূচাইছে মেডেলৰ আনটো পিঠিত আইফেল টাৱাৰৰ তলৰ পৰা দেখা জ্যামিতিক আকৃতিক খোদিত কৰা হৈছে লক্ষণীয়ভাৱে পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে এনে অৰ্থব্যঞ্জক মেডেল প্ৰস্তুত কৰা হৈছে পেৰিছৰ চাউমেট নামৰ এখন বিখ্যাত জুৱেলাৰীয়ে প্ৰস্তুত কৰিছে এই মেডেল পেৰিছ অলিম্পিক আৰু পেৰিছ পেৰা অলিম্পিকৰ বাবে প্ৰস্তুত কৰা এই মেডেলৰ ৰিবনে দুয়োটা অলিম্পিক মেডেলৰ পাৰ্থক্য আনিছে অলিম্পিক মেডেলৰ ৰিবন আকাশী নীলা হোৱাৰ বিপৰীতে পেৰা অলিম্পিকৰ মেডেলৰ ৰিবন ৰঙা হ'ব 28 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ পেৰিছ অলিম্পিকৰ পেৰা অলিম্পিক অনুষ্ঠিত হ'ব পেৰিছ অলিম্পিকৰ প্ৰতিটো সোণৰ পদকৰ ওজন 529 গ্ৰাম বিপৰীতে ৰূপৰ পদকৰ ওজন 525 গ্ৰাম আৰু ব্ৰঞ্জৰ পদকৰ ওজন 455 গ্ৰাম আৰু এয়া আছিল আজিৰ বিয়লিৰ খবৰ নমস্কাৰ মাইথান